অতি মৰমৰ মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, আজি এই দিনটো আমি সকলোৱে জানো, 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। কেনেকৈ হ'ল, কেনেকৈ হ'ব পালে, এইটো আমি জানিব লাগিব। 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীৰ ভাৰ গ্ৰহণ কৰে, তাৰে পিছত তেওঁ 21 তাৰিখে তেওঁ যোগ আৰম্ভ কৰিছিল আৰু 27 ছেপ্টেম্বৰ দিনা এই বছৰ অৰ্থাৎ 2014 চনৰ 27 ছেপ্টেম্বৰ দিনা তেখেতে ৰাষ্ট্ৰসংঘত এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কৰিবৰ কাৰণে, এই দিনটো ঘোষণা কৰিবৰ কাৰণে তেওঁ প্ৰস্তাৱ ৰাখিছিল। 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিব লাগে বুলি তেওঁ ৰাষ্ট্ৰসংঘত প্ৰস্তাৱ ৰাখিছিল। আকৌ সেই বছৰে ডিচেম্বৰতে ৰাষ্ট্ৰসংঘৰ যেতিয়া তেওঁলোকৰ সভা হয়, এই সভাত ৰাষ্ট্ৰসংঘৰ পৰা 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিলে। তেওঁলোকে 193টা ৰাষ্ট্ৰৰ ভিতৰত 175টা ৰাষ্ট্ৰই ইয়াৰ সমৰ্থনত আছিল, বাকী কেইখন সমৰ্থন জনোৱা নাই। কিন্তু 175খন ৰাষ্ট্ৰই এই 21 তাৰিখে যোগ দিৱস আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৰাখিব লাগে বুলি তেওঁলোকে সমৰ্থন দিলে আৰু এই দিনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ঘোষণা হ'ল। 2015 চনৰ যোগ দিৱসটো নৰেন্দ্ৰ মোদীজীয়ে আৰম্ভ কৰিলে। তাৰ তাৎপৰ্য তেওঁ ৰাষ্ট্ৰসংঘত এনে স্বীকৃতি দিয়া নাই, তেওঁ ৰাষ্ট্ৰসংঘত বেমাৰ আজাৰৰ কাৰণে তেতিয়া ৰোগৰ পৰা পৰিত্ৰাণ পাইছে আৰু খুব বেছি দৰৱ থাকিলেও আমাৰ যিটো আয়ুষ